নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু আলোচনা কৰিম। সেইটো হ'ল বাস্তুমতে আমাৰ বাসস্থানৰ বাৰীখনত আমি য'ত ঘৰ বান্ধি থাকোঁ, অৰ্থাৎ বাসস্থানৰ বাৰীখনত কিছুমান গছ থকাটো অতি প্ৰয়োজন। আৰু এই গছবিলাকৰ কথা হ'ল দিশ লৈ পেলাই বহুত কথা আহি পৰে। এনে যধে মধে গছ ৰোৱাটো পাৰে। কিছুমান গছ বিশেষকৈ সেই আমাৰ দেৱাংগ গছ বুলি কোৱা হয়, এটা সময়ত কৈছিল সেইবিলাক। সেইকাৰণে কৈছোঁ যে সেইবিলাক গছ ৰোপণ কৰিলে এটা বিশেষকৈ কিছুমান দিশ চাব লাগে। আৰু এটা পৰিয়ালত বিশেষকৈ বাসস্থানত বাৰীখনত বিশেষকৈ এই কেইবিধ, মই যি কেইবিধমানৰ কম, বাকী আৰু বহুত আছে। তাৰে মাজেৰে মুখ্য কেইবিধমান গছ গছনিৰ কথা ক'ম। সেই গছ গছনিখিনি থকা মানে কোৱা আছে যে সেই পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হয় আৰু কোনোদিনে ধনৰ অভাৱ নহয়। কথা আছে আপোনাৰ, আৰু যিহেতু সুখ সমৃদ্ধি, আৰু আনফালে আছে ধনৰ অভাৱ নহয়। যে ধন থাকিলে যে আপুনি সুখী হ'ব সেইটো নহয়। কথা থাকে, বহুত কথা আছে। ধন বহুতৰে আছে, কিন্তু দেখিব আপোনাৰ খেলি মেলি কোৱা আছে। কেতিয়াবা সময় সাপেক্ষে ধনেও মাত নিদিয়ে, গতিকে কথা আছে। কিন্তু এই কেইবিধ গছ গছনি থাকিলে আপোনাৰ বাসস্থানত বাৰীখনৰ ভিতৰত, তেনেহ'লে তাৰ পৰা সদায় সুফল পোৱা যায়। অৰ্থাৎ সৌভাগ্যদায়ক গছ বুলি কোৱা হয়। এই কেইবিধ গছক সৌভাগ্যদায়ক আপোনাৰ গছ বুলি কোৱা হয়। তাৰ আটাইতকৈ 1 নম্বৰ ধৰি থৈ দিছে আপোনাৰ তুলসী গছ। চাব দেই কিন্তু আপোনালোকে। আৰু আমাৰ বিশ্বাস, আমি প্ৰায় হিন্দু ধৰ্মৰ মানুহে তুলসী গছক অতি পবিত্ৰ জ্ঞান কৰোঁ। বিশেষ সনাতনী ধৰ্মত যিখিনি আছে। গতিকে তুলসী গছ থাকিলে এটা পৰিয়ালত কি হ'ব পাৰে, ৰাখিব লাগে। আৰু যিবিলাকে জানে সেইবিলাকেতো আপোনাৰ সদায় চাকি বন্তি জ্বলায়ে, সেইটো নোকোৱাই ভাল। আৰু নাই যদিও এই গছ, বিশেষকৈ তুলসী গছ ৰোপণ কৰাটো এটা পৰিয়ালৰ কাৰণে অত্যন্ত শুভ বুলি কোৱা হয়। আৰু যাৰ ফলত পৰিয়ালটোৰ সুখ স্বাচ্ছন্দ্য বৃদ্ধি পায় আৰু ঘৰত বহু আহিবলগীয়া বিপদো আহিলেও সোনকালে তাৰ পৰা পৰিত্ৰাণ পায় বাস্তুমতে। কিন্তু কথা হ'ল, এই তুলসী গছ ৰোপণ কৰাৰ সময়ত কথা এটা থাকিল যে ইয়াক সদায় আমাৰ উত্তৰ বা উত্তৰ পূব, অৰ্থাৎ ঈশান অথবা পূব দিশত ৰোপণ কৰিব লাগে। আপোনাৰ ঘৰৰ সন্মুখত য'ত ৰোপণ কৰিব, তেতিয়াহ'লে এতিয়া আপুনি গম পালে যে ইয়াৰ ৰোপণটো হ'ল বাস্তুমতে হয় আপোনাৰ উত্তৰ দিশত, নহয় উত্তৰ পূব দিশত, নহ'লে আপোনাৰ পূব দিশত। কিন্তু আটাইতকৈ উত্তম কিন্তু উত্তৰ পূব দিশত। ঈশান কোণটো বিষ্ণু কোণ বুলি কোৱা হয়। গতিকে এই এটা কথা থাকিল, তুলসী গছ ৰোপণ কৰিলে আপোনালোকে এই 3টা দিশতে ৰোপণ কৰিব লাগে। দ্বিতীয়তে থাকিল আমাৰ বাঁহ গছ। আগতে আমাৰ প্ৰত্যেকৰে আছিল বাৰীত বাঁহ গছ, প্ৰত্যেকৰে। যাৰ বাঁহ গছ নাই সি আৰু মানুহ শাৰীতে নকৰে গাঁওবিলাকত, এনেকুৱা আছিল। এতিয়া মানুহবিলাকে আপোনাৰ কমচে কম কি হ'ল, বাসস্থানবিলাক জানে, টাউনত আছোঁ আমি, 1 কঠা 1.5 কঠা 2 কঠা মাটিত, তাৰ আৰু বাঁহ গছ ক'ত হ'ব। তথাপিও কিছুমানৰ যদি সুবিধা থাকে, তেনেহ'লে আজিকালি খুব সৰু চাইজৰ বাঁহ পায়, সৰু চাইজৰ বাঁহ গছ পায়। এই গছ ৰাখিলেও কথা নাই। আৰু যিসকলৰ আছে যিবিলাকৰ ডাঙৰ বাৰী আছে, সেইসকলে বাঁহ গছ থকাটো অতি মংগলজনক বুলি কোৱা আছে। আৰু ইয়াৰ কোনো নাই যে দিশৰ কথা নাই। বাঁহ গছ আপোনাৰ বাসস্থানৰ চাৰিওফালে ৰুব পাৰে।
আৰু ইয়াৰ ফলত কি হয়, বাঁহ গছ থাকিলে কোৱা আছে যে সেই পৰিয়ালত বাঁহ গছ থাকিলে সৌভাগ্য জাগ হৈ থাকে আৰু সৌভাগ্যক বঢ়াই তোলে, পৰিয়ালৰ সদস্যৰ মাজত সৌভাগ্য বঢ়াই তোলে। গতিকে যেতিয়াই আপোনালোকে বাঁহ গছ এটা বাস্তুমতে অত্যন্ত শুভ বুলি, যিহেতু বাঁহ গছো নাই বা উদ্ভিদো ধৰে, কথা নাই, আমি বাঁহ গছটোৱে ধৰি লৈছোঁ, কথা নাই, সেইটো উদ্ভিদজাতীয় যদিও হয়, বাঁহ গছ বিশেষকৈ অত্যন্ত শুভজনক। তৃতীয়টো হ'ল মানি প্লেণ্ট। এতিয়া প্ৰায় পৰিয়ালে ৰাখে মানি প্লেণ্ট, আৰু নামেই মানি প্লেণ্ট। এই মানি প্লেণ্টটো সদায় কি হয়, এটা আমাৰ সৌভাগ্যৰ প্ৰতীক বুলি ধৰা হয়, বাস্তুমতে এটা সৌভাগ্যৰ প্ৰতীক, আৰু প্ৰায় আজিকালি ৰাখেই পৰিয়ালে। বাকী আপুনি বাঁহ গছ ৰাখিব নোৱাৰে, আপুনিতো মানি প্লেণ্ট ৰাখিব পাৰি, কথা আছে, হয়তো তুলসী ৰাখিব পাৰি, গোটেইকেইটা নোৱাৰিলেও তাৰ ৩-৪ বিধ থাকিলেওতো বহুত কথা থাকে। গতিকে কিয় আছে যে মানি প্লেণ্টটো কোৱা আছে যে বাস্তুমতে সৌভাগ্যৰ প্ৰতীক, কিন্তু ইয়াৰ ৰখাৰ নিয়ম আছে, নহ'লে কিন্তু ফল। আনে কোনোবা এজনে কৈছিল যে মানি প্লেণ্ট ৰুই টকা, এই ধেমালি কৰা কথা নহয়, এইটো সঁচা কথাটো হ'ল কি বাস্তুমতে কৈছে, আৰু মানুহে বহুত ক'ব পাৰে, কিন্তু বিশ্বাসৰ কথা হয়, কোৱা আছে। যদি আপুনি মানি প্লেণ্ট যদি আপোনাৰ যদি তাৰ দিশ হিচাপত নাৰাখে, কিবা বেলেগ দিশত ৰাখে, তাৰ ফলত ভীষণ বিপত্তি হ'ব পাৰে বুলি কোৱা আছে। মানি প্লেণ্ট কথা আছে, আপুনি দেখিলে, ক'লে, শুনিলে, পুতি থ'লে, ৰাখি দিলে, এইটো নহ'ব। মানি প্লেণ্ট বহুত কথা আহি পৰে। আমি ধেমালিতে হওক বা কিছুমানে আপোনাৰ কোৱা মানুহ বহুত আছে, সেইমতে সেইসকল যিসকলে কৈ আছে সেইবিলাকক সুখী বুলি ভাবে নেকি? কোনে ক'ব পাৰে? যাৰ মন অসুখী সেইবিলাকে ক'ব পাৰে। কথা আছে এইবিলাক। গতিকে কথা তাৰে মাজে আছে যে ইয়াৰ দিশ কিবা যদি অকণমান যদি ভুল হয়, তেনেহ'লে মানি প্লেণ্টৰ কথা হ'ল কি ভীষণ বিপত্তিও নমাই আনিব পাৰে বুলি বাস্তুমতে কোৱা হৈছে। ইয়াক সদায় কি কৈছে যে আপুনি যিটো বাসস্থানৰ ঘৰখনত কোনফালে ৰাখিব লাগে, বাহিৰত ৰাখিলে উত্তৰ বা পূব দিশত ইয়াক ৰখাটো ভাল। মানি প্লেণ্ট যদি আপুনি মানি প্লেণ্ট ৰাখিছে ঘৰত, তেনেহ'লে তাক চেঞ্জ কৰক, বেলেগ ছাইডত আপুনি লৈ আহক উত্তৰ অথবা পূব দিশ। যদি উত্তৰ আৰু পূব দিশত যদি মানি প্লেণ্ট থাকে, আপুনি ৰোপণ কৰে বা ৰাখি দিয়ে, তেনেহ'লে ইয়াৰ ফলত আপোনাৰ পৰিয়াল সৌভাগ্য সূচক হ'ব। কথা মই এটাই কথা কৈছোঁ যে দেখাত দেখি কৰা আৰু জানিও কৰাটো ভাল। গতিকে গম পালে আপোনালোকে যে ইয়াৰ পূব বা উত্তৰ দিশ সদায় মানি প্লেণ্টটো। তাৰপিছত এটা অত্যন্ত প্ৰয়োজনীয় বস্তু, যিটো হ'ল কলগছ। এটা পৰিয়ালত এজোপা হ'লেও কলগছ লাগে আপোনাৰ। কোৱা আছে বাস্তুমতে যে প্ৰত্যেক পৰিয়ালতে কলগছ থকাটো অতি প্ৰয়োজন। কলগছ থাকিলে কি হয়, অৰ্থ সংকটৰ পৰা ৰক্ষা পায় মানুহ। একো নাই, আমাৰ মানুহ কি হৈছে যে কলগছডালো ৰাখিব টান পায়, মানে জাহি হ'ব, মুখ হ'ব, জংঘল থাকিব লাগে। কিন্তু কথা হ'ল, গতিকে কোৱা আছে যে কলগছ থাকিলে অৰ্থ সংকটত নপৰে মানুহ, আনহাতে অৰ্থগম হয় বুলি বাস্তুবিদসকলে কৈছে। আৰু এই কলগছ থাকিলে পৰিয়ালৰ সদস্যৰ স্বাস্থ্য ভালে থাকে। কলগছক আপোনাৰ বিশেষকৈ বৃহস্পতিৰ অশুভ দশ কটা যায় বুলি কয়, মনত ৰাখিব। আৰু আনফালে আপোনাৰ কলগছ আমাৰ যিকোনো ধৰ্মীয় যিকোনো কামত লাগে, যিটো গছৰ গোটেইখিনিয়ে কামত অহা বস্তু, এইকাৰণে কৈ আছে এইবিলাক দেৱাংগ গছ, এইবিলাক কলগছ। আৰু আনফালে কোৱা আছে যিসকলে আপোনাৰ ব্যৱসায়ত যদি আৰ্থিক সংকটত পৰে, লছ খাব ধৰে, তেনেহ'লে সেই জাতক বা সেই ব্যক্তিসকলে যদি কলগছ এডাল ৰাখি থৈ দিয়ে,
আৰু তাত যদি আপোনাৰ সদায় বৃহস্পতিবাৰে সেন্দুৰৰ ফুট আৰু পানী ঢালে ৰাতিপুৱা, এইখিনি মানি পেলাই যদি ব্যৱসায় প্ৰতিষ্ঠান খোলে আপোনাৰ আৰ্থিক সংকট দূৰ হৈ যায় বুলি কোৱা আছে। যদি কলগছৰ এটা মাহাত্ম্য আছে। তাৰ ফলত আনফালে বৃহস্পতিৰ অশুভ দশা, বৃহস্পতি গ্ৰহৰ অশুভ দশা আপোনাৰ অৰ্থ সংকটত পৰিব পাৰে। আপুনি যে আপুনি শনি দশাৰ কাৰণে অৰ্থহানি হ'ব সেইটোও নহয়, সেইটো বহুত কথা বুজি নাজানে। গতিকে আমাৰ বৃহস্পতি গ্ৰহটো কি গ্ৰহ ধৰোঁ, সম্পদৰ গ্ৰহ বুলি ধৰা যায়। কথা আছে জ্ঞান আৰু সম্পদৰ গ্ৰহ। সম্পদ বৃদ্ধিত বিশেষকৈ যদি কোনোবা ব্যৱসায়ী প্ৰতিষ্ঠানত কোনোবাই লছ খাই আছে, সেইসকলে বৃহস্পতিবাৰে যদি আপুনি যদি ৰাতিপুৱাৰ ভাগত গা পা ধুই উঠি কলগছত যদি আপুনি পানী ঢালে, তাত যদি সুন্দৰ ফুট দিয়ে, তেনেহ'লে আপোনাৰ ব্যৱসায় কৰি যোৱা ব্যৱসায় আকৌ উন্নতি হ'ব। সেইকাৰণে কৈছোঁ। নেক্সট এটা ইম্পৰ্টেণ্ট বস্তু নাৰিকল গছ, যিখিনি অত্যন্ত লাগে মানুহ একচুৱেলি। নাৰিকল গছক সৌভাগ্যৰ প্ৰতীক বুলি ধৰা আৰু সেইকাৰণে প্ৰত্যেকৰে ঘৰত নাৰিকল এডাল থকাটো প্ৰয়োজন। আমাৰ পূজা পাতল য'তেই নাযাওক কিয় নাৰিকল লাগে, গতিকে অতি মংগলজনক বুলি কোৱা হৈছে। আৰু তাতে কথা এটা কৈছে যে ঘৰৰ সন্মুখত নাৰিকল গছ শুভজনক নহয়, বাস্তুমতে আছে বহুতৰে কৰি দিয়া নাই, কিন্তু বাস্তুমতে কিন্তু ঘৰৰ সন্মুখত নহয়। একচুৱেলি যদি আপোনাৰ চাব যে কিছুমান সেইফালৰ পৰা হয়, সন্মুখত ৰাখিলে আপুনি ৰাতিবেলা কিবা কাৰণে থিয় দি থাকিলে ভাৱ নোহোৱাকৈ ওপৰৰ পৰা শুকান নাৰিকল আপোনাৰ মূৰত পৰিল, বিপদজনক নহয় জানো? তাৰ ফলত এইকাৰণে কৈ থৈ দিছে যে নাৰিকল গছ ঘৰৰ সন্মুখত ভাল নহয়, শুভ নহয়। আনফালে আন এটা কথাও আছে, বাস্তৱমতে নাছিল, বাস্তৱবাদী কথা কৈছোঁ যে যদি নাৰিকল ওখ হয়, যেতিয়া বজ্ৰপাত গছত পৰিলে নাৰিকল গছত পৰাৰ সম্ভাৱনা থাকে, ঘৰৰ সন্মুখত থাকিলে তাৰ ফলত পৰিয়ালটোৰো ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে কোৱা আছে নাৰিকল গছ ঘৰৰ বাৰীৰ পিছফালে ৰুব লাগে। আনফালে নাৰিকল গছ যদি পিছফালে থাকে, কিবা কাৰণত বজ্ৰপাতো পৰিব লগা হয়, তেনেহ'লে পৰিয়ালটো ছেভ কৰি দিব নাৰিকলডাল নিজে মৰি যাব। কেতিয়াবা দেখা যায় নাৰিকল গছ পাৰি তাৰপিছত কিছুমান নাৰিকল গছ আপোনাৰ ৩-৪ মাহ পিছত মৰি যায়। একচুৱেলি তাত বজ্ৰপাত টানি নিব পাৰে। আপোনাৰ ঘৰত তুলিব লগা বজ্ৰপাতটো আপোনাৰ নাৰিকল গছত আনিলে গুচি যাব, সি মৃত্যু হ'ব, আপোনাৰ পৰিয়াল বচাব। এইকাৰণে নাৰিকল গছ আপোনাৰ আনফালেতো আপোনাৰতো যিকোনো পূজা পৰ্বৰ কথা কৈছে, সেইকাৰণে নাৰিকল গছ ৰুলে সদায় ঘৰৰ পিছফালে ৰুব লাগে আঁতৰত। নেক্সট খুব এটা ইম্পৰ্টেণ্ট এডাল গছৰ কথা আহিল, সেই গ'ল অশোক গছ। অশোক গছ অত্যন্ত আয়ুৰ্বেদিক মানে অত্যন্ত আৰু জানেই আৰু তাৰ গছৰ ছালৰ পৰা অভয়াৰিষ্ট বনাইছিল। গতিকে অশোক গছ যিকোনো যাৱতীয় পৰিয়ালৰ যাৱতীয় দুখ কষ্ট দূৰ কৰিবলৈ অশোক গছ ৰোপণ কৰা ভাল। ঘৰৰ ওচৰতে এই গছ ৰোপণ কৰাটো শুভজনক, একদম ঘৰৰ কাষত ৰাখিব পাৰে। নেক্সট আহি গ'লে আন এটা ইম্পৰ্টেণ্ট বস্তু জানিবলগীয়া, সেইটো হ'ল নিম গছ। নিম গছ আমি কওঁ যে নিম গছটোতো এনেওতো আপোনাৰ ভাজি খালে বা সেই পেটৰ কাৰণে সেইটো ভালেই নকওঁ, তাৰ মাজেদিও যে নিম গছ যদি ঘৰত থাকে, সেই পৰিয়ালৰ সদস্যৰ মাজত নেতিবাচক ভাৱনা আদি হতাশা, নেতিবাচক ভাৱনা হতাশা আদি দূৰ কৰিব পাৰে। সেয়েহে ঘৰত এডাল হ'লেও নিম গছ ৰোপণ কৰা ভাল। বৰ ডাঙৰটো নহয়, গতিকে নিম গছ বাস্তুমতে অত্যন্ত এটা শুভজনক গছ বুলি কোৱা হৈছে। আৰু ইয়াৰ নিম গছৰ বতাহ পৰিয়ালৰ বাবে অত্যন্ত শুভ বুলি কোৱা হৈছে। কিন্তু ইয়াক দিশটো
আচল ক'ত পাব আপুনি ভাল উপকাৰটো সেইটো হ'ল উত্তৰ পশ্চিম দিশত ৰোপণ কৰিব লাগে এনেও বেয়া নহয় তথাপিতো এটা বাস্তুমতে কিন্তু উত্তৰ পশ্চিমতে দি থৈ দিছে বায়ুকোণ ইয়াক কৈ আমি বায়ুকোণ বুলি কওঁ সেইটো বতাহটো তাৰ আহি থাকে সদায় পশ্চিমৰ পৰা বতাহ যিটো নুবলে সেই বতাহটো খুব উপকাৰী হৈ আহে গতিকে আপোনালোকক ক'লোঁ যে নিম গছ ৰুলে ঘৰৰ উত্তৰ পশ্চিম দিশত ৰোপণ কৰিব লাগে তেতিয়াহে ইয়াৰ পৰা উপকাৰ পোৱা যায় তাৰ বাহিৰেও কি কৈছে বাস্তুবিদসকলে যে হলুদ জাতীয় গছ বা হলুদ জাতীয় ফুল আপোনাৰ বনগড়িত থকা ভাল লিলি ফুল আৰু পদুম ফুল আজিকালি দেখিছোঁ টাবত অকণমান মানে ধুনীয়াকৈ পাকি কৰি লৈ তাতেও পদুম ফুলা দেখিছোঁ অকল পুখুৰীত নহয় আছে যিসকলে জানে সেইসকলে ঠিক পানীৰ পাত্ৰ এটা বনাই পাৰে ঘৰৰ সন্মুখত পৰা বৰ 3 ফুট বহল কৰি তাতো পদুম ফুলা দেখিছোঁ মই যদি পদুম ফুল থাকিলে শুভ আৰু পুখুৰীত যদি থাকে আপোনাৰ তাততো আপুনি ৰুই থ'ব পাৰে আৰু ভাল গতিকে বিশেষকৈ বাস্তুবিদসকলৰ মতে এইকেইবিধ গছ বা ফুল থাকিলে এটা পৰিয়ালৰ কাৰণে মংগলজনক সৌভাগ্যদায়ক হৈ থাকে এৰিছোঁ সকলোৰে ভাল আৰু মংগল কামনা কৰিলোঁ আজিলৈ ইমানে নেক্সট হয়তো আৰু কি পাব ক'বতো নোৱাৰে মোৰ কথা এৰিছোঁ আজিলৈকে